প্ৰতিবেদন সন্দৰ্ভত যি ধৰণৰ ভয়ংকৰ তথ্য আমি পালোঁ, ভ্ৰষ্টাচাৰ, জালিয়াতি, স্বজন তোষণ আৰু কংগ্ৰেছৰ যি এক চৰিত্ৰ আকৌ এবাৰ যি প্ৰকাশ হ'ল, কংগ্ৰেছ মানেই কৰাপশ্যন আৰু কৰাপশ্যন মানেই কংগ্ৰেছ। এই যি কথাটো আমি যোৱা দশক জুৰি কৈ আছিলোঁ বা ৰাইজৰ মনতো এই বিষয়লৈ কোনো সন্দেহ নাছিল যে কংগ্ৰেছ মানেই ভ্ৰষ্টাচাৰ, কংগ্ৰেছ মানেই দুৰ্নীতি। আৰু সেই কথাটো আজি আকৌ এবাৰ প্ৰতীয়মান হ'ল আৰু আকৌ এবাৰ এষ্টাব্লিছড হ'ল যে কংগ্ৰেছ মানেই কৰাপশ্যন, কংগ্ৰেছ মানেই দুৰ্নীতি। গতিকে এই বিষয়লৈ আমি পোনপ্ৰথমে অসম চৰকাৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ। প্ৰতিবেদনত প্ৰকাশিত সংশ্লিষ্ট যিসকলৰ নাম উল্লেখ হৈছে সেই সকলক সামৰি অসম চৰকাৰে এটা ক্ষীপ্ৰ আৰু শক্তিশালী তদন্ত ব্যৱস্থা কৰিব লাগে। দ্বিতীয়তে, কংগ্ৰেছৰ যিসকল আজি ধৰক তদানীন্তন মুখ্যমন্ত্ৰী আমাৰ মাজত নাই, তেখেতলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্ৰদ্ধা নিবেদন কৰিহে বা পুষ্পাঞ্জলি অৰ্পণ কৰিয়ে কথাটো কৈছোঁ যে কংগ্ৰেছ দলে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত দুৰ্নীতিৰ যি বিকেন্দ্ৰীকৰণ কৰিলে, ডিচেন্ট্ৰেলাইজেশ্যন অফ কৰাপশ্যন, সেয়া অসমৰ ইতিহাসত এক কলংকিত অধ্যায় ইতিহাস হিচাপে আজি পুনৰবাৰ তাক সাব্যস্ত কৰা হ'ল বা পুনৰবাৰ ই প্ৰমাণিত হ'ল। তৰুণ গগৈ ডাঙৰীয়াৰ যিসকলৰ লগতে নাম ওলাইছে, গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি সকলো নেতাৰ চেহেৰাবিলাক দেখিলে তেওঁলোকতকৈ অমায়িক যেন আৰু কোনো নাই। অমায়িক চেহেৰাৰ অন্তৰালত যি ভয়ংকৰ দুৰ্নীতিৰ মুখাখন তেওঁলোকৰ প্ৰকাশিত হ'ল, সেইটো অসমৰ বাবে অসমৰ যি এটা প্ৰজন্ম তেওঁলোকে ধ্বংসৰ মুখলৈ ঠেলি দিছে। মেধাসম্পন্ন, দক্ষতাসম্পন্ন, বুদ্ধি বৃত্তিৰে পাৰ্গত যুৱ প্ৰজন্মক ব্যৱস্থাটোৰ পৰি আস্থাহীন কৰি তুলিছিল। এটা ব্যৱস্থা, যিটো ছিষ্টেমটোৰ প্ৰতি তেওঁলোকে অনাস্থা দেখুৱাবৰ বাধ্য হৈছিল, আস্থাহীন কৰি তুলিছিল। আৰু তাৰ পৰিণামত যুৱ প্ৰজন্মৰ মাজত হতাশাই গা কৰিছিল, নিৰাশাই গা কৰিছিল। মেধাসম্পন্ন যুৱক যুৱতী, গুণসম্পন্ন যুৱক যুৱতীৰ প্ৰতিভাক ভৰিৰে মোহাৰি কংগ্ৰেছ দলে যি মহাপাপ কৰিলে, তাৰ প্ৰায়শ্চিত্ত দেশৰ যুৱ প্ৰজন্মই, অসমৰ যুৱ প্ৰজন্মই, কংগ্ৰেছৰ এই প্ৰায়শ্চিত্ত নিশ্চয় যুৱ প্ৰজন্মই বিচাৰিব। গৌৰৱ গগৈ ডাঙৰীয়া বিয়াত কি উপহাৰ দিছে সেইটো আমাৰ কাৰণে কনচাৰ্ণ নহয়, কিন্তু ৰাকেশ পালৰ নিচিনা যি দুৰ্নীতিগ্ৰস্ত, ভয়ংকৰ দুৰ্নীতিগ্ৰস্ত, তেনেকুৱা ব্যক্তিক টেম্পৰাৰী চেয়াৰমেনৰ পৰা পাৰ্মানেণ্ট চেয়াৰমেন বনোৱা, কিংপিন অফ দি গ্যাং বুলি যাক কোৱা হয়, কিংপিন অফ দি গ্যাং, দুৰ্নীতিৰ চৰ্দাৰজন আছিল তৰুণ গগৈ ডাঙৰীয়া, দুৰ্নীতিৰ চৰ্দাৰ। গতিকে দুৰ্নীতিৰ চৰ্দাৰজনৰ আজি তেখেতৰ, যিহেতু আমি মৃত্যুৰ পিছত হয়তো আমি তেখেতৰ আত্মাই শান্তি পাওক, সেইটো আমি প্ৰাৰ্থনা কৰিম, কিন্তু তেওঁ যিখন বজাৰ মেলি গ'ল চাকৰিৰ, যাৰ কাৰণে হাজাৰ হাজাৰ লক্ষ লক্ষ যুৱক যুৱতীয়ে সমগ্ৰ ব্যৱস্থাটোৰ ওপৰত হতাশাগ্ৰস্ত হ'ল, নিৰাশাগ্ৰস্ত হ'ল, সেই যুৱক যুৱতীসকলক কংগ্ৰেছ দলে উত্তৰ দিব লাগিব। তদন্তৰ লগতে, ক্ষীপ্ৰ তদন্তৰ লগতে কংগ্ৰেছ দলক আমি দাবী কৰিছোঁ, কংগ্ৰেছ দলৰ কাৰ্যকালত APSCকে ধৰি সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ
এখন হোৱাইট পেপাৰ কংগ্ৰেছ দলে প্ৰকাশ কৰিব লাগে যে আমাৰ দিনত আমি এইখিনি কৰিছিলোঁ, দুৰ্নীতি হোৱা নাছিল, দুৰ্নীতি কৰা নাছিলোঁ। এনেধৰণৰ যদি তেওঁলোকৰ ওচৰত কিবা যদি শুদ্ধ সত্য তথ্য আছে তাক প্ৰকাশ কৰিব লাগে। 12 চনৰ টেটটো বাদ দিব লাগিব। এইটো তেওঁলোকে কয় 12 চনৰ টেটটো আমাৰ দিনত হৈছিলে। 12 চনৰ টেটটো সেইটো মানে মেৰিটৰ ওপৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেতিয়া শিক্ষামন্ত্ৰী আছিল, তেওঁৰ নেতৃত্বত টেটটো হৈছিলে। আৰু তেতিয়াই মাত্ৰ মানে এটা মেধাসম্পন্ন ল'ৰা ছোৱালীখিনিয়ে শিক্ষকৰ চাকৰি, অস্থায়ী শিক্ষকৰ চাকৰি লাভ কৰিছিল টেট টিচাৰ হিচাপে। তাৰ আগত তাৰ পিছত কংগ্ৰেছৰ দিনত যিমান ভয়ংকৰ নিযুক্তি হৈছে যিমান ভয়ংকৰ দুৰ্নীতি হৈছে তাৰ উত্তৰ এখন শ্বেতপত্ৰ প্ৰকাশ কৰি কংগ্ৰেছ দলে দিব লাগে, এইটো আমি দাবী জনাইছোঁ। এই প্ৰথম কথাটো চাওক, এইটো এটা আয়োগৰ প্ৰতিবেদন, আৰু আয়োগৰ প্ৰতিবেদন আৰু এইখন এখন প্ৰতিবেদনক মই প্ৰথম মোৰ যিটো প্ৰতিক্ৰিয়া মই কৈছোঁ বা আমাৰ দলৰ যিটো প্ৰতিক্ৰিয়া কৈছোঁ, প্ৰাথমিক প্ৰতিক্ৰিয়া হ'ল যে জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনখনক আমি নেয়াৰ টু পাৰফেক্ট বুলি আমি গণ্য কৰিম। নেয়াৰ টু পাৰফেক্ট। আৰু ইয়াত যিসকলৰ বিৰুদ্ধে যিবিলাক তথ্য ব্যক্ত হৈছে, মই কাৰো নাম ক'ব নাজানো আজি কাৰ বিৰুদ্ধে হৈছে, সকলোকে তদন্তৰ আওতালৈ আনিব লাগে। Each and everybody should come in this inquiry process. মই এই কথাটো কৈছোঁ, সকলোকে কোৱাৰ পিছত ইয়াত না কংগ্ৰেছ থাকিব, না ৰাইজৰ দল থাকিব, না অসম জাতীয় পৰিষদ থাকিব, এনেকুৱা কথা নাই। সকলোকে তদন্তৰ আওতালৈ আনিব লাগে মই ভাবোঁ। আৰু যদি শুদ্ধভাৱে ট্ৰান্সপাৰেণ্ট ৱেত আৰু যি পৰীক্ষা পদ্ধতি, সেই পদ্ধতিৰ জৰিয়তে যদি কোনোবা মেধাসম্পন্ন চাকৰি পাইছে তাৰ আমাৰ আপত্তি কৰিবলগীয়া একো নাই। এনেও গম পোৱা যায় যেতিয়া এটা পৰিয়াল, দুটা পৰিয়ালৰ মানুহে যেতিয়া 5জন চাকৰি পায়, নিশ্চিতভাৱে এইটোত এটা কিবা গণ্ডগোল আছে। এয়া মোৰ পাৰ্টীৰে হওক, বেলেগ পাৰ্টীৰে হওক, যাৰেই নহওক, কিবাটো গুণ পোৱা যায়। কিন্তু সেই কিবাটো আমি ক'লেই নহ'ব। ইয়াক সেইকাৰণে কৈছোঁ ক্ষিপ্ৰ তদন্ত। অসম চৰকাৰে FIR দাখিল কৰিব লাগে ৰাকেশ পালৰ বিৰুদ্ধে। প্ৰথম কথাটো, ৰাকেশ পাল হ'ল তৰুণ গগৈ চৰ্দাৰ, আৰু দ্বিতীয় চৰ্দাৰ হ'ল তৰুণ গগৈ, মানে শ্ৰদ্ধেয় তৰুণ গগৈ কৈছোঁ। সেইটো আপোনালোকে শুদ্ধ কৰি দিব, নহ'লে আকৌ কাটি কিনে আপোনালোকে তৰুণ গগৈ চৰ্দাৰটো দেখাব। শ্ৰদ্ধেয় তৰুণ গগৈ চৰ্দাৰ আছিল চাকৰি বজাৰৰ, আৰু তাৰপিছত কমাণ্ডাৰ ইন চিফ আছিলে ৰাকেশ পাল। হি ইজ নট দ্য চেয়াৰমেন পদটোৰ গৰিমা আছিল। কমাণ্ডাৰ অফ কৰাপশ্যন ৰাকেশ পাল। গতিকে ৰাকেশ পালৰ বিৰুদ্ধে, যিহেতু তৰুণ গগৈ ডাঙৰীয়া আমাৰ মাজত নাই, তেওঁৰ বিৰুদ্ধে FIR দিব নোৱাৰোঁ আজি আমি। ৰাকেশ পালৰ বিৰুদ্ধে পুনৰ অসম চৰকাৰে FIR দিব লাগে আৰু ইয়াৰ ক্ষিপ্ৰ তদন্তৰ ব্যৱস্থা কৰিব লাগে। প্ৰয়োজন হ'লে SIT গঠন কৰিব লাগে। ইয়াৰ কাৰণে SIT স্পেচিয়েল টাস্ক ফ'ৰ্চ কৰিব লাগে। গতিকে আমি সেইটোৰ দাবী কৰিছোঁ। চাওক, প্ৰথম কথাটো, আমি এইখন সমাজৰ পৰা বিচ্যুত নহয়, এইখন সমাজৰ লগত আছোঁ। সমাজে বেয়া পোৱা কাম আমি নকৰোঁ। দলৰ মজিয়াত এই গোটেই কথাবিলাক আলোচনা কৰা হ'ব। আৰু প্ৰথমতে যি চৰ্দাৰেতো তেওঁলোকৰ দলৰ মানুহখিনি কৰক, আমিতো পুথি খলি অনাহে আমাৰ মানুহ, ৰৌ বৰালি তেওঁলোকে।